নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ লৈ আহিছো আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কোৱেশ্চন হৈছে আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল অৰ্থাৎ আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে Option number C, স্বামী দয়ানন্দ সৰস্বতী মনত ৰাখিব আৰ্য সমাজৰ প্ৰতিষ্ঠাপক আছিল স্বামী দয়ানন্দ সৰস্বতী নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় নৱজাগৰণৰ পিতৃ কোন আছিল ভাৰতীয় নৱজাগৰণৰ পিতৃ কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি ৰাজা ৰামমোহন ৰায় মনত ৰাখিব ভাৰতীয় নৱজাগৰণৰ পিতৃ আছিল ৰাজা ৰামমোহন ৰায় নেক্সট কোৱেশ্চনটিত আছে দৈনিক বাতৰি কাকত নতুন ভাৰত কোনে প্ৰকাশ কৰিছিল দৈনিক বাতৰি কাকত নতুন ভাৰত কোনে প্ৰকাশ কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ এনি বেসান্ত মনত ৰাখিব দৈনিক বাতৰি কাকত নতুন ভাৰত এনি বেসান্তে প্ৰকাশ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে কেশৰী আৰু মাৰাঠা বাতৰি কাকত কোনে প্ৰকাশ কৰিছিল কেশৰী আৰু মাৰাঠা বাতৰি কাকত কোনে প্ৰকাশ কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি বাল গংগাধৰ তিলক মনত ৰাখিব বাল গংগাধৰ তিলকে কেশৰী আৰু মাৰাঠা বাতৰি কাকত প্ৰকাশ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে বন্দে মাতৰম কাকতৰ সম্পাদক কোন আছিল বন্দে মাতৰম কাকতৰ সম্পাদক আছিল অৰ্থাৎ কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি অৰবিন্দ ঘোষ মনত ৰাখিব বন্দে মাতৰম কাকতখনৰ সম্পাদক আছিল অৰবিন্দ ঘোষ নেক্সট কোৱেশ্চনটিত আছে গ্ৰেণ্ড অন মেন অফ ইণ্ডিয়া বুলি কোন গৰাকী ব্যক্তিক জনা যায় গ্ৰেণ্ড অন মেন অফ ইণ্ডিয়া বুলি কোন গৰাকী ব্যক্তিক জনা যায় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ দাদাভাই নৌৰোজী মনত ৰাখিব গ্ৰেণ্ড অন মেন অফ ইণ্ডিয়া বুলি দাদাভাই নৌৰোজীক জনা যায় ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পিটিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন আনসাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কোৱেশ্চন আনসাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কোৱেশ্চন আনসাৰ আপোনালোকৰ কমন আহিব গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে তাত আপোনালোকে ডিএম কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব ধন্যবাদ নেক্সট কোৱেশ্চনটিত আছে কোন গৰাকী ব্যক্তি দেশ বন্ধু নামেৰেও জনাজাত কোন গৰাকী ব্যক্তি দেশ বন্ধু নামেৰেও জনাজাত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি চিত্তৰঞ্জন দাস মনত ৰাখিব চিত্তৰঞ্জন দাসক দেশ বন্ধু বুলিও জনা যায় নেক্সট কোৱেশ্চনটিত আছে কোন চনত বিহাৰ বংগৰ পৰা পৃথক হৈছিল কোন চনত বিহাৰ বংগৰ পৰা পৃথক হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে
অপশ্যন নম্বৰ ডি 1912 চনত মনত ৰাখিব 1912 চনত বিহাৰ বংগৰ পৰা পৃথক হৈছিল নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া স্থানান্তৰিত হৈছিল ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া স্থানান্তৰিত হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1911 চনত মনত ৰাখিব ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ 1911 চনত স্থানান্তৰিত হৈছিল ইয়াৰ লগতে আপোনালোকে অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ কিমান চনত স্থানান্তৰিত কৰা হৈছিল আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব নেক্সট কোৱেশ্চনটিত আছে কোন চনত ব্ৰিটিছে ৰাওলাট আইন গৃহীত কৰিছিল কোন চনত ব্ৰিটিছে ৰাওলাট আইন গৃহীত কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1919 চনত মনত ৰাখিব 1919 চনত ব্ৰিটিছে ৰাওলাট আইন গ্ৰহণ কৰিছিল বা গৃহীত কৰিছিল নেক্সট কোৱেশ্চনটিত আছে গান্ধী আৰউইন চুক্তিৰ সৈতে তলৰ কোনটো বিকল্প জড়িত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি আইন অমান্য আন্দোলন মনত ৰাখিব আৰউইন চুক্তিৰ সৈতে আইন অমান্য আন্দোলন জড়িত নেক্সট কোৱেশ্চনটিত আছে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ নায়িকা বুলি কাক জনা যায় 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ নায়িকা বুলি কাক জনা যায় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি অৰুণা আছফ আলীক মনত ৰাখিব অৰুণা আছফ আলীক ভাৰত ত্যাগ আন্দোলনৰ নায়িকা বুলি জনা যায় নেক্সট কোৱেশ্চনটিত আছে ইনকলাব জিন্দাবাদ পোন প্ৰথমবাৰৰ বাবে কোনে শ্লোগানটো দিছিল ইনকলাব জিন্দাবাদ পোন প্ৰথমবাৰৰ বাবে কোনে শ্লোগানটো দিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ভগত সিঙে নেক্সট কোৱেশ্চনটিত আছে বন্দে মাতৰম শ্লোগান গ্ৰহণ কৰা হয় দেশত অৰ্থাৎ কোনটো আন্দোলনত বন্দে মাতৰম শ্লোগানটো গ্ৰহণ কৰা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি স্বদেশী আন্দোলনত মনত ৰাখিব স্বদেশী আন্দোলনত বন্দে মাতৰম শ্লোগানটো গ্ৰহণ কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে সাইমন কমিছনে কোন চনত ভাৰত ভ্ৰমণ কৰিছিল সাইমন কমিছনে কোন চনত ভাৰত ভ্ৰমণ কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1928 চনত মনত ৰাখিব সাইমন কমিছনে 1928 চনত ভাৰত ভ্ৰমণ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে কোনখন সন্ধিৰ ফলত প্ৰথম এংলো মহীশূৰ যুদ্ধৰ অন্ত পৰিছিল কোনখন সন্ধিৰ ফলত প্ৰথম এংলো মহীশূৰ যুদ্ধ অন্ত পৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মাদ্ৰাজৰ সন্ধি মনত ৰাখিব মাদ্ৰাজৰ সন্ধিৰ ফলত এংলো মহীশূৰ যুদ্ধ অন্ত পৰিছিল নেক্সট কোৱেশ্চনটিত আছে বংগত দ্বৈত শাসন ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল বংগত দ্বৈত শাসন ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ৰবাৰ্ট ক্লাইভ মনত ৰাখিব ৰবাৰ্ট ক্লাইভে বংগত দ্বৈত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল নেক্সট কোৱেশ্চনটিত আছে অমৃতসৰ প্ৰতিষ্ঠা কোনে কৰিছিল অমৃতসৰ প্ৰতিষ্ঠা কোনে কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি গুৰু ৰামদাসে নেক্সট কোৱেশ্চনটিত আছে কোন চনত শিৱাজীক আনুষ্ঠানিকভাৱে
ছত্ৰপতি হিচাপে মুকুট পিন্ধোৱা হৈছিল? কোন চনত শিৱাজীক আনুষ্ঠানিকভাৱে ছত্ৰপতি হিচাপে মুকুট পিন্ধোৱা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1674 চনত। মনত ৰাখিব 1674 চনত শিৱাজীক আনুষ্ঠানিকভাৱে ছত্ৰপতি হিচাপে মুকুট পিন্ধোৱা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কোন ভাৰতীয় শাসকে সহযোগী মিত্ৰজোঁট ব্যৱস্থা স্বীকাৰ কৰিছিল? কোন ভাৰতীয় শাসকে সহযোগী মিত্ৰজোঁট ব্যৱস্থা স্বীকাৰ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি হায়দৰাবাদৰ নিজাম। নেক্সট কুৱেশ্যনটিত আছে শিখ ধৰ্মৰ পবিত্ৰ পুথি আদি গ্ৰন্থ কোনগৰাকী শিখ গুৰুৱে সংকলন কৰিছিল? শিখ ধৰ্মৰ পবিত্ৰ পুথি আদি গ্ৰন্থ কোনগৰাকী শিখ গুৰুৱে সংকলন কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি গুৰু অৰ্জনদেৱ। মনত ৰাখিব শিখ ধৰ্মৰ পবিত্ৰ পুথি আদি গ্ৰন্থখন গুৰু অৰ্জনদেৱে সংকলন কৰিছিল।